নমস্কাৰ বন্ধুহঁত, আজি মই এটা নতুন বেলেগ ব্লগ বনাবলৈ আপোনালোকৰ আগত আহিছোঁ। কিয়নো মোক সকলোৱে সুধি থাকে, দাদা আপুনি কি কৰে, কি নকৰে আৰু কেনেকৈ মানুহক সহায় কৰে। সেইকাৰণে মই আজি মোৰ ব্লগৰ থ্ৰুৱেদি দেখাবলৈ লৈছোঁ যে মোৰ কৰ্ম মই কি কৰোঁ, কেনেকৈ মই চলোঁ আৰু কেনেকৈ মানুহক মোৰ কৰ্মৰ পৰাই দুটকা ইনকাম কৰি মানুহক মই দিবলৈ সক্ষম হওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাওক শেষলৈকে, আৰু মই কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই লওক, আৰু তাৰপিছত মোক কমেণ্ট কৰি জনাব মই কি কাম কৰি আছোঁ আৰু ভাল কাম কৰি আছোঁ নে বেয়া কাম কৰি আছোঁ। ধন্যবাদ। জয় আই অসম। চাই লওক সকলো ভিডিঅ', গোটেই ভিডিঅ'টো চাই লওক। ধন্যবাদ। এয়াই ৰাতিপুৱা আমি শুই উঠাৰ পৰা আমি কামতে ব্যস্ত থাকোঁ। এয়াই মোৰ কৰ্ম। ইয়াৰ পৰাই মই যি 20 টকা ইনকাম কৰোঁ, তাৰে 5 টকা মই দুখীয়া মানুহক সহায়ৰ হাত আগবঢ়াওঁ আৰু আগবঢ়াই থাকিম। আমাৰ চেনেলৰ জৰিয়তে আমি মানুহে কৈ থাকে, আপুনি দাদা কি কৰে, আপুনি ইমান দিয়ে মানুহক ইটো দিয়ে সিটো দিয়ে। চাওক, আজি মই সেইকাৰণে মই ভিডিঅ'টো জৰিয়তে জনালোঁ, মই অকণমান ক্ষুদ্ৰ সৰু ব্যৱসায় এটা কৰোঁ আৰু সেই ব্যৱসায়ে মোৰ ঘৰখনো চলোঁ, আৰু লগতে আৰু 2-3টা পৰিয়ালো মই চলাবলৈ সক্ষম হৈ আছোঁ। সেইকাৰণে আজি মোৰ ভিডিঅ'টো আপোনালোকক আপলোড কৰিলোঁ। নিজেও কৰ্ম কৰোঁ, নিজেও লাগি ভাগি হাত পাত দি যেন তেনে কৰ্মভাগ আগবঢ়াওঁ আৰু অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি আমি এতিয়া নতুন কাম হাতত লৈছোঁ। আপোনালোকে চাব, আমি তেনেকুৱা মানুহক সহায়ৰ হাত আগবঢ়াম। অহা জুলাই মাহৰ পৰা আমাৰ নতুন বাহিৰত আমি যোৱাৰ কথা ভাবিছোঁ। বাহিৰত য'ত আমি কাম কৰিব পাৰোঁ সিমানেই আমাৰ কাৰণে ভাল। আৰু অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি দেখি থাকিব আপোনালোকে আমাৰ ভিডিঅ'টো কেনেকুৱা চলাই বনাব। ধন্যবাদ। জয় আই অসম। আৰু আশীৰ্বাদ কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু মৰম দিব। আমাৰ মেইন কৰ্মই ধৰ্ম। ধন্যবাদ। জয় আই অসম। मुझसे बने हैं ये पंछी, ये बहता पानी, लेके ज़मीं से आसमां तक मेरी ही कहानी।